ইয়াক নামাঙ্কৰণ কৰা হৈছে। সৰু সৰু কেবিনেটত কেইটামান সিদ্ধান্ত আছে, আপোনালোকে মোৰ টুইটত দেখা পাব। কাৰ্বি আলং জিলাৰ থাৰাকুছি বুলি এখন গাঁও আছে ডংকা ৰেভিনিউ সাৰ্কুলত। তাতে আমি 900 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ এটা প্ৰকল্পৰ বাবে যেটো এডভান্টেজ অসমত আমাৰ MOU স্বাক্ষৰ হৈছিল গ্ৰীণকো এনাৰ্জি, তেওঁলোকৰ লগত আজি আমাৰ যিখন এডভান্টেজ অসমত লেটাৰ অফ ইন্টেন্ট হৈছিলে, আজি তাক আমি চুক্তিলৈ ৰূপান্তৰ কৰি তেখেতসকলক মাটি বাৰী আমি গোটেইখিনি দিলো আৰু ইয়াতে তেখেতসকলে প্ৰায় 6000 কোটিতকৈও অধিক টকা ব্যয় কৰিব। 900 মেগাৱাট পাম্প ষ্টৰেজ প্ৰজেক্টছ, এইটো আগতে এডভান্টেজ অসমৰ সময়তে সহি হৈছিলে, আজি আমি ইয়াক চূড়ান্ত কৰোঁ। আজি এটা কেবিনেটে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা সংবেদনশীল সিদ্ধান্ত লৈছে। সেইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, সাউথ সালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে, তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে, তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে, আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে, তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক, আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইসেন্স আমি দিলোহেঁতেন, হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। আজি কেবিনেটে যিটো আমাৰ যিটো জাতি মাটি ভেটিৰ যিটো কল্পনা, তাক আমি আগুৱাই লৈ গৈ আজি আমি সিদ্ধান্ত লৈছো যে য'তে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ, থলুৱা মানুহ, জনজাতীয় লোক য'তেই সংখ্যালঘিষ্ঠ, তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ
ব্যৱস্থা কৰিব কিন্তু এইটো নহয় যে আমি বন্দুকটো কিনি দিম সেইটো কনফিউজ কৰিব নালাগে আমি কাকো বন্দুক কিনি নিদিও কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম ইণ্ডো বাংলা বৰ্ডাৰ শব্দটো আমি কোৱা নাই মই খালি উদাহৰণ দিছো যে আজিয়ে কিয় কেবিনেটে সিদ্ধান্তটো ল'বলগীয়া হ'ল কিন্তু উত্তৰটো হ'ল যে ভালনাৰেবল এণ্ড ৰিমোট এৰিয়া গতিকে ৰিমোট এৰিয়া বুলি ক'লে সাউথ সালমাৰা পৰি গ'ল ভালনাৰেবল এৰিয়া বুলি ক'লে যদিও ৰিমোট নহয় ধিং ৰূপহীৰ অসমীয়া মানুহখিনিৰ কাৰণে এইটো ভালনাৰেবল এৰিয়া হৈ গ'ল গতিকে দুটা ক্ৰাইটেৰিয়া কৰা হৈছে এটা ভালনাৰেবল আৰু এটা ৰিমোট দুটা ক্ৰাইটেৰিয়া কৰা হৈছে আমিতো কোনোদিনে কাকো কোৱাই নাই লাগে মোক ব্যক্তিগতভাৱে আবেদন কৰি থাকে কিন্তু চৰকাৰতো আঁচনি নাছিলে মোক গলে কৈ থাকে যে স্যাৰ আমাক আৰ্মছ লাইসেন্স দিয়ক বা আমাক বন্দুকৰ মোক কি আৰু মই যেতিয়া গাঁৱত মিটিং কৰিব যাওঁ পঞ্চায়ত ইলেকশ্যনতে মিটিং কৰিব গৈছো ৰাইজক মই লগ কৰো ৰাইজে মোক যি কাগজ পত্ৰ দিয়ে সেইবিলাকৰ ওপৰতে আমি পিছত সিদ্ধান্ত লওঁ গতিকে এইবাৰ মই ইলেকশ্যনত যাওঁতে মোক বহুত লোকে কৈছিলে বিশেষকৈ নগাঁও আৰু দৰঙত যাওঁতে যে আমাক স্যাৰ আৰ্মছ লাইসেন্স দিয়ক নহলে আমি মাটিবোৰ বিক্ৰী কৰি দিব লাগে সব জিলাতে দি দিম ভালনাৰেবল বুলি ক'লেতো চৰকাৰৰ ওপৰত পৰে গতিকে গুৱাহাটীতো ভালনাৰেবল এৰিয়া থাকিব পাৰে আপুনি যদি ভাবে যে গুৱাহাটীত আমি কোনোবা এখন জায়গাত আমাৰ হাতীগাঁৱত দিব লাগে সেইটো ভালনাৰেবল এৰিয়া হৈ গ'ল গতিকে এটা চৰকাৰৰ ওপৰত কথা ভালনাৰেবল এণ্ড ৰিমোট খালি আপোনালোকে ভালনাৰেবল আৰু ৰিমোট বুলি ক'লে কি বুজে বুজাবৰ কাৰণে মই উদাহৰণ দিছো কিন্তু এটা আপ টু দা গভৰ্ণমেণ্টে য'তেই ভাবে ভালনাৰেবল আৰু ৰিমোট বুলি তাতেই দিব পাৰিব গতিকে এইটোৰ ফলত আমাৰ মানুহখিনিৰ নিৰাপত্তাৰ এটা সমস্যা এটা সমাধান সেইটো আৰু ৰেহাই দিব নিয়ম নাই আৰ্মছখিনি তেওঁলোকে কিনিব লাইসেন্সখন আমি সহজে দি দিম ক্ৰিমিনেল হ'ব নালাগিব পাছ ৰেকৰ্ড বেয়া হ'ব নালাগিব আৰ্মছ লাইসেন্স দিয়াৰ ক্ষেত্ৰত ডিসি সকলে কিছুমান নিয়ম চাই যে আগত মোৰ কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব পাষ্ট হিষ্ট্ৰী মোৰ বেয়া হ'ব নালাগিব তেনেকুৱা যিখিনি এটা পুলিচ ভেৰিফিকেশ্যন কিন্তু মই যদি নিজেই মোৰ ক্ৰিমিনেল কেছ আছে মোৰ নিজৰে মাৰ্ডাৰ কেছ আছে তেতিয়া মই কিয় আৰ্মছ দিম গতিকে এইখিনি যিখিনি এটা দিব আৰু এইটো বহুত দিনৰ পৰা ডিমাণ্ড চলি আছিল যে ইণ্ডো বাংলা বৰ্ডাৰত এইটো অসম আন্দোলনৰ দিনৰ পৰা এইটো ডিমাণ্ড চলি আছিলে 85ত বা পৰৱৰ্তী সময়তে যদি আমি দি দিলোহেঁতেন বহুত মাটি আমি তেতিয়াই বচাব পাৰিলোহেঁতেন এতিয়া বহুত মানুহে পাৰ হৈ গুচি আহিলে আৰু গুৱাহাটীত আহি সবেই সেফ জায়গাত ল্যান্ডিং কৰি গ'ল আৰু গতিকে নহলে আমি বহুত মাটি তেতিয়াই বচাব পাৰিলোহেঁতেন Today, Government of Assam has taken a very important decision in our cabinet. We have Assam is a very difficult and very sensitive state. Today, we have decided that we will give arm license to the eligible persons who are residing in remote area, vulnerable area, and border area. And we will encourage our original inhabitants and indigenous Indian citizen to apply and take arms license as per the eligibility provided in the Indian Arms Act. Also, sir, how would you define the parameters of deciding which areas the government will notify vulnerable? People of Assam knows which area is vulnerable, which area is remote. So all our deputy commissioner knows that. So vulnerable means wherever there are people who feels safe. I mean, they feel threatened to their life and property. So this definition in Assam everybody knows. So it is not a very complicated item. From today, we will notify it after once we take a cabinet memorandum, it will take maximum 24 hours to sign. After that, it is notified. Hobo? Mr. Chief Minister, today Congress MP Gaurav Gogoi has admitted to his visit to Pakistan and has also challenged
the government that why the government is not taking any action if his visit and his children and wife not being Indian citizens. So, ji manhor laj nathake, hi ebilak moi agote ji manhor laj nathake, jete ekkebare manu ejon nilojjo hoi jay, kono limit nathake, tetia koy je mur lorao bideshi, mur ghoiniu bideshi, swaliu bideshi ki koro kor. তো হেতু একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September, Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family, 3% is not a citizen of India, only 1% is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱা যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালীক কি চকুৰে চাব তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনবাই কিবা কৰক মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দা হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডাইৰেক্টলি কৈছো যে হিজ ওয়াইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এন্টি ইণ্ডিয়া এক্টিভিটি এণ্ড আই এম গোয়িং টু প্ৰুভ ইট তেওঁ যেটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাসপোৰ্ট আমি যিমান পাম হিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এটো কোনে জানে গতিকে কিন্তু তেওঁ যেটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল that is false no তেওঁ লৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ লৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা কব নালাগে তেওঁ লৰা ইণ্ডিয়ান সিটিজেন আছিল ভাৰতীয় পাসপোৰ্ট আছিল আৰু ভাৰতীয় পাসপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাসপোৰ্ট লৈছে আর গৌরব গগৈ লৰাৰ জন্মস্থানটো শান্ত চাইলক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰবক বনাই আছে মই এটোৱে কৈছো he is also challenging the government as why the center and the state for the last 12 years has not taken any action. No, I think we are going to take action. Who is saying that we are not going to take action? So on 10th of September we are going to take action. Who is saying that action will not be taken? Two things that his son was a citizen of India and showing total disregard to this country. He by himself signed the application. Actually, I thought 2021 he has decided to leave this country. That is why he has changed the citizenship of his son in 2021 post-COVID. I know the date also, and we have the exact copy of application also with us.
His daughter was born in Britain. That is correct. But his son was a Indian citizen. Kot janmo hoise moi najano. But he had a Indian passport. In 2021, after I formed the government in Assam, he surrendered his son's British passport, or Indian passport, and he took a British passport. Covid logot kono link nai. Jiman pare অসত্য কথা কৈ আছে 10 তাৰিখে ৰাস্তাত উলাব জাগা নোহোৱা হ'ব আৰু তেওঁৰ পৰিবাৰে আইবিৰ ওপৰত নজৰ ৰাখিছিলে for the climate activist. There is a report we have. She quoted a report extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. They're very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. You also stated that you are making a C-grade Bollywood movie, which is going to be flop on 10th. क्या बॉलीवुड मूवी भाई मेरा तो बॉलीवुड मूवी मैं क्यों बनाऊंगा ये तो 10 का मैं अभी बोल रहा हूं I say 3 all 3 he has accepted today तो my movie or my contention অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে আপুনি তো মোক এইটো প্ৰশ্ন কৰিব লাজ লাগিব লাগে কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী লৰা পাকিস্তান গৈছে তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে সেইকাৰণে আপোনালোককো মানুহে বেয়া পায় আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰিটো আটাইতকৈ হেটেড কিয় এইটো কাৰণে না I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok aji jikhini koise pressurot pori koise aji kiyo koise ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে ইয়াৰ আগতেতো না কৈ আছিল মোক কি কৈছিল ষ্টুপিড ননসেন্স কি কৈ আছিল সো আজি কোন ষ্টুপিড কোন ননসেন্স অসমৰ মানুহে গম পাই গল আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল দেউতাকক কৈ গৈছিল না নাই পাকিস্তানত যোৱাটো দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ লৰা পাকিস্তান গৈছে Did he inform his father? আজি মোৰ লৰাজন যদি পাকিস্তান যায় মইতো এছবিক ইমিডিয়েটলি খবৰ দিম আহাৰ পিছত ডিব্ৰিফিং হ'ব আনকি আপোনালোকৰ ৰিপৰ্টাৰ বিলাক যেতিয়া মাইনমাৰত যায় কৰবাত পৰেশ বৰুৱাক লগ কৰি ইন্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয় সায়মনিহতকে সুধিব তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয় 70 ৰাষ্ট্ৰ এখনত গলে ঘূৰি আহি ডিব্ৰিফিং কৰিব লাগিব না ইন্টেলিজেন্স এজেন্সি ঠিক বহুত ডিপলি ইনভলভ হৈ আছে পাকিস্তানৰ লগত আৰু ইমান সিম্পল কৈ কৈছে যে মোৰ ওয়াইফ তাতে আছে গতিকে মই তাত গৈছিলো নো সাংসদ নহওঁতেতো আৰু বেয়া আছিল তেওঁ এটা মুখ্যমন্ত্ৰী লৰা আছিল হি ইউজ টু লিভ ইন চিফ মিনিষ্টাৰ আসাম ৰেসিডেন্স That is a more serious thing.
মুখ্যমন্ত্ৰীৰ ল'ৰা এজন মুখ্যমন্ত্ৰীৰ কোৱাৰ্টাৰৰ পৰা আপোনালোকে তেওঁৰ টুইটাৰ চাব যোৱাৰ 2 দিন আগলৈকে টুইট কৰি আছে 14 দিন পাকিস্তান থাকোতে এটাও টুইট কৰা নাই যোৱাৰ 2 দিন আগতে কাৰ্বি আলঙত গৈছিলে গোটেইখিনি টুইট কৰিছে 15 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই তাৰ টুইটাৰৰ গোটেই আমাৰ লগতো আছে গোটেই হিষ্ট্ৰীটো চাব এই মানুহজন খুল্লা পাকিস্তানৰ এজেন্ট হয় আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম ন কোট গৈছো কোট খেলিছো কোট গৈছো মই টুইট কৰিম না নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় 2 দিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুটি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুটি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰা মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে ইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে সেইকাৰণে নাও থিংস হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী Sir, what could be the compulsion of Congress party to make him as a... Because Congress party always patronize Pakistani element. Congress party itself, they have proved that they are B team of Pakistan. Rahul Gandhi, Gaurav Gogoi both, they tried to prevent purchase of Rafale. If we would not have Rafale, what would have been situation today in Operation Sindoor? Both of them. I have evidence to prove. He asks details about the security we have taken in coastal area. What is the link of Assam MP with the coastal area? He always seeks nuclear detail of India. Are bilak kopo napai na সাংবাদিকক যে মোৰ লৰা ছোৱালী কোভিডত জন্ম লৈছিলে আরে কোভিডত জন্ম ললে ভাৰতীয় হ'ব নোৱাৰে নেকি দেউতাক ভাৰতীয় হলে তো ইউ আর এ ন্যাচারাল সিটিজেন অফ ইন্ডিয়া লৰাটো ভাৰতীয় আছিল বেচাৰাটোক নুখুধাকৈ তাক ব্ৰিটিছ বনাই দিছে এলা আজিও আপোনালোকক আধা মিছা কথা কৈ দিছে আৰু প্ৰাক টিভি আকৈতো লাইভ কৰিছে যেন এজন হিৰোহে কবাৰ পৰা নামি আহিলে হাঁহিহে উঠে মোৰ মানে সিনেমা টিনেমা বন্ধ কৰি লাইভ কৰিছে যেন এটা বড় ডাঙৰ হিৰো আহিল না একদম অসমৰ মই পেপাৰখিনিক দেখি আছো কেনেকে তেওঁ মানে পাৰিলে আপোনালোকে এনেকুৱা লাগি আছে যে পাকিস্তানত যোৱাটো ভুল নহয় কৈ দিয়ক যে অপাৰেশন সিন্দুৰ মিছা জিন্তু গগৈৰ যিটো ত্যাগ সেইটো মিছা সব কৈ দিয়ক আৰু যিমান পাৰে আপোনালোকক বুৰ্বক বনায় কোভিডত জন্ম হলে ভাৰতীয় হ'ব নোৱাৰে নেকি এটা ফ্যামিলিৰ 4 জন মানুহৰ যদি 3 জনে ভাৰতীয় নহয় তেওঁ ভাৰতৰ উন্নয়নৰ কথা কেনেকে মোক চিন্তা কৰিব বুজাই দিয়কচোন আৰে কমসে কম ঠিক আছে পৰিবাৰটো লোৱা নাই মানি ললো লৰা ছোৱালী দুটাকটো বসা কিন্তু এইখিনি মই আধা কৈছো ইয়াতকৈ ডেঞ্জাৰ কথা 10 তাৰিখে কম না ৰিপুন বৰাই গম পাই যে তেওঁ পাকিস্তানৰ পৰা দৰমহা লৈছিলে গতিকে কালি পুলিচে ৰিপুন বৰাক মাতিছে ৰিপুন বৰাৰ হাতত কি প্ৰমাণ আছে কাৰণ মইতো জানাত পাকিস্তান চৰকাৰে তেওঁক দৰমহা দিয়া নাছিলে আইএসআই এটা এজেন্সিৰ পৰা দৰমহা লৈছিলে থ্ৰু এনজিও কিন্তু ৰিপুন বৰাৰ হাতত মুতকৈ বেছি খবৰ আছে গতিকে কালি ৰিপুন বৰাক সুধিব খুজিছো কি খবৰ আছে কাৰণ মইতো অসত্য ক'ব নোৱাৰো মই মুখ্যমন্ত্ৰী আসনত বহি আছো গতিকে মই বাৰে বাৰে কৈ আছো
যে পাকিস্তান চৰকাৰৰ লগত সম্পৰ্কিত এটা NGOৰ পৰা দৰমহা লৈছিলে কিন্তু ৰিপুন বৰাই কৈছে নহয় না পাকিস্তান চৰকাৰৰ পৰা লৈছে কি ভুল কৰিছিলে আৰু যদি পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাটো ভুল নহয় তেতিয়া গৈ পেলাই পাকিস্তান আৰ্মিৰ কোলাত বহি থাকক গৈ তে জ্যোতি মালহোত্ৰা কিয় এৰেষ্ট কৰিব লাগিলে যদি 70 ৰাষ্ট্ৰ এখনৰ দৰমহা লোৱাটো ভুল নহয় তা ভুল মানে কি তাহলে খুল্লা কৈ দিয়ক ভাই মই পাকিস্তানী হয় অসমৰ মোৰ হাতত যিমান তথ্য আছে অসমৰ ইতিহাসে এই ব্যক্তিজনক কেতিয়াও ক্ষমা নকৰে মই ইমানে আপোনালোকক কৈ থৈ দিছো Mr. Chief Minister, today Gaurav Gogoi's admission to going to Pakistan came today after he's been made PCC chief. Do you think somewhere that now he's... I think you see the entire point was to dethrone Bhupen Bora. He could have admitted that prior to his appointment also. So he is very smart. He knows that he has to admit. So he admitted after taking the appointment letter as a Congress president. He could have admitted this during Panchayat election also. He neglected Assam journalists like anything. Every time they have asked, he said CM is nonsense, CM is falana. Today he admitted because he knows that 10th September is coming. But today also he has made a very wrong statement. His Pakistan visit was nothing to do with his wife. That was an independent visit with the approval of Interior Department of Pakistan. But today he has made personal attack on you as well. No, ठीक है भाई मैं तो हमें असम का लोग मेरा ऊपर पर्सनल अटैक करते ही रहते हैं That is not a big deal. So, is it a build-up for the next year's elections? When Pakistan thing is nothing to do with election, brother. Election will come and go. Election will come, election will go. That is nothing to do with election. This is about national security, about Bharat. This is nothing to do with election. Anyway, if he is not, somebody will have to fight election. We fought election against his father. So you cannot say that election there will be no enemy. You will have opponent. If not he, somebody else. If not somebody else, other. So we have fought with every kind of people, right from Akhil Gogoi to everybody. So fighting is not a question. But this is about nation. This is about Bharat. This is about India. His wife was snooping on our IB. And I have documents to prove that. It was all because of taking advantage of Tarun Gogoi's position, they crafted a role within our Indian establishment. And it was snooping on behalf of a particular climate activist group. হেতু কেনেকে জানিম ভাই এটো তো মোৰ হতত আৰু মই ভগৱান হলেহে জানিম সুধিবৰ কাৰণে at least till 2017-18 they have maintained. After that I don't have evidence. I have the chain only up to 2018 post-COVID, pre-COVID. After COVID I don't know. But till then they were close to the Pakistani establishment. And many more things will come on 10th September. Just wait. আৰু কালিও তেওঁ ৰিসিভ কৰিব এই মানুহবিলাকে ম্যাক্সিমাম বাস আহিব লাহৰি ঘাটৰ পৰা আপোনালোকে হেবিলাকে দেখুৱাব জনসংখ্যা জনসমুদ্ৰ হয় নহয় কিন্তু জনসমুদ্ৰ কেটা চাই ললে হ'ব আপোনালোকে they are deeply involved. মই আগতে কৈছিলো পাকিস্তান গৈছে তেওঁ স্বীকাৰ কৰি ললে আজি মই নেক্সট টাইমত কৈছো যে তেওঁলোকৰ গুটে সম্পৰ্কতে পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ লগত আজি মই নেক্সট এলিগেশনটো দিছো ইমান দিনে মই অলপ সৰু কৰি কৈ আছিলো যে এটা কৈ ট্ৰেপত পৰি গৈ থাকক আজি তো মই তিনটা কথা কৈছিলো তিনটাই প্ৰুভ হৈ গল ৰিপুন বৰাই কলে যে পৰিবাৰে পাকিস্তানৰ পৰা দৰমহা লৈছিলে তেওঁ নিজে কলে মোৰ লৰা ছোৱালী ভাৰতীয় নহয় মোৰ পত্নী ভাৰতীয় নহয় লাষ্টত গল যে মই পাকিস্তানত যোৱাটো হয় পাকিস্তানত যোৱা ফটোবোৰ টুইট কিয় নকৰিলে সিক্ৰেট কিয় আছিল ভিজিটটো এখনটো ফটো টুইট কৰিব লাগিছিল যদি তোমাৰ মনটো অনেষ্টে আছিল মই পৰিবাৰক লগ কৰিব গৈছিলো
পৰিবাৰৰ লগত ফটো টুইট কৰিব লাগিছিল, কোন জায়গাত ঘৰ আছিল, কি আছিল, মানুহে জানিলেহেঁতেন। আৰু আটাৰি দি কিয় যাব লাগিছিলে লুকাই লুকাই? প্লেনেদিটো যায়। আটাৰি বৰ্ডাৰৰ সিফালে কোনখন গাড়ীয়ে ৰিচিভ কৰিব ৰখি আছিলে? খোজকাঢ়ি বৰ্ডাৰটো পাৰ কৰাৰ পিছততো কোনোবা এখন গাড়ীত উঠিব লাগিব। এই কথাবিলাকৰতো উত্তৰটো ভাৰতটোতো আৰু ইমান দুৰ্বল ৰাষ্ট্ৰ নহয়। প্ৰাগ চেনেলে গৌৰৱ গগৈক ভয় কৰিব পাৰে, ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰইটো ভয় নকৰে না, হয় নহয়? চব প্ৰমোদ বড়োৱে যোৱা 5 বছৰ খুব পাৰদৰ্শিতাৰে সৈতে বিটিচিখন পৰিচালনা কৰিছে। আৰু আজিৰ দিনটোতো বিটিচিৰ উৰ্ষা গৌৰা ব্ৰহ্ম UPPLৰ আমাৰ মন্ত্ৰীসভাৰ সদস্য, আৰু আমিও প্ৰমোদ বড়োৰ মন্ত্ৰীসভাত বিজেপি দল সদস্য হিচাপে আছে। আমি বিজেপি দলৰ আগৰ পৰা এটা সিদ্ধান্ত আছে যে বিটিচিৰ ইলেকশ্যন আমি অকলে খেলিম, কিন্তু আমি বড়ো জাতিসত্তাৰ যিটো আত্মনিয়ন্ত্ৰণৰ অধিকাৰ তাক আমি সন্মান কৰোঁ। সেইকাৰণে আমাৰ যিমান শক্তি সিমান শক্তিমতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু প্ৰমোদ বড়োৰ প্ৰতি আমাৰ শুভকামনা থাকিব। আৰু যি কেইটা সিটত আমি কণ্টেষ্ট নকৰোঁ, সেইকেইটা সিটত ডেফিনেটলি আমাৰ প্ৰমোদ বড়ো জিকি আহক, তাক আমি কামনা কৰিম, কিন্তু আমি নিৰ্বাচনত অকলে খেলিম, এইটোৱে কথা। খবৰ কেনেকুৱা সকলোৰে? ঘৰ হৈছেতো ভাল, বেছি ভাল হ'ব লাগে না, ভাল নে বেয়া? আজি আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব ডক্টৰ JB এক্কা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰীমতী অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী, ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ডিৰেক্টৰ জেনেৰেল গয়া প্ৰসাদজী, আমাৰ মাজত উপস্থিত PNRDৰ আয়ুক্তা শ্ৰীকীৰ্তি জলিলী ডাঙৰীয়ানী, উপস্থিত ৰাইজ, আইমাতৃসকল আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ এক ব্যাপক প্ৰচেষ্টা আৰম্ভ হৈছিল। আজি আমি অত্যন্ত আনন্দিত যে আজিৰ দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ কৰ কমলেৰে 50,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীয়ে গৃহ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে লখিমী মিস্ত্ৰী পদক্ষেপৰ আৰম্ভণি, আমাৰ জীৱিকা সখীসকলৰ DG পেট উৎকৃষ্টতা প্ৰদৰ্শন কৰা 4 গৰাকীক সম্বৰ্ধনা, কৃষি জ্ঞান কেন্দ্ৰৰ মুকলি, অসমত প্ৰথমবাৰৰ বাবে নিজৰ ধাৰণাৰে কৃষকৰ বাবে বীজ উৎপাদন আৰু ৰাসায়নিক সাৰ বিতৰণত যাতে সম্পূৰ্ণ নিয়ম পালন কৰিব পৰা হয়, তাৰ বাবে POS ডিভাইজৰো আজি আমি বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে যে যোৱা বছৰ মাৰ্চ মাহত যোৰহাটৰ মেলেং মেটেলি পথাৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একেলগে 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ হিতাধিকাৰীক উৎসৰ্গা কৰিছিল। তাৰ আগতে 2023 চনৰ জুলাই মাহত আমি একেদিনাই গুৱাহাটীৰ পৰা 3 লাখৰো অধিক হিতাধিকাৰীক PMY আঁচনিৰ গৃহ প্ৰৱেশৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ।
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামচাং চাহ বাগিচাত আমি ক্লাষ্টাৰ PMY ঘৰৰো শুভা আৰম্ভণি কৰিছিলোঁ। যোৱা বছৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 2.0 শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ উপস্থিতিত আমি 50,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰিছিলোঁ। তাৰ আগতে 1,03,575 গৰাকী হিতাধিকাৰীৰো গৃহ প্ৰৱেশ অনুষ্ঠান আয়োজন কৰা হৈছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে মাননীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ দ্বাৰা পুনৰ 50,000 লোকক আজি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি অৰ্পণ কৰিবলৈ হস্তান্তৰ কৰিবলৈ সক্ষম হলো। 3 গৰাকী বাইদেউ ইয়াত উঠি আহিছিল। মই সুধিছিলোঁ যে সঁচাকৈ আপোনালোকৰ ঘৰ কেইটা হৈছে নে নাই। 3 গৰাকী বাইদেউৰ মুখত আনন্দৰ হাঁহি আছিলে আৰু সকলোৱে মোক কৈছিলে যে আমাৰ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু আজি আমি গৃহ প্ৰৱেশ কৰিম। আমি অত্যন্ত আনন্দিত যে 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা আমি অসমত 26,11,793টা পকী গৃহ নিৰ্মাণৰ লক্ষ্য আমি লাভ কৰিছিলোঁ। ইয়াৰ ভিতৰত প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত আমি 25,73,325টা গৃহ আমি আবণ্টন আৰু কাম আৰম্ভ কৰিবলৈ সক্ষম হৈছিলোঁ। 15 মে পৰ্যন্ত 20,73,478টা গৃহ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ ভিতৰত এই 20 লাখ ঘৰৰ ভিতৰত 16 লাখ ঘৰেই 2021 চনৰ পিছত অৰ্থাৎ আমাৰ চৰকাৰ অহাৰ পিছত আমি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলোঁ। আমাৰ যি পুৰণা তালিকা আছিলে, যোৱাবাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আমাৰ অসমলৈ আহোঁতে তেখেতে আমাক 3 লাখ ঘৰৰ আবণ্টন দিছিলে। আৰু যদি আমি নতুনকৈ 3 লাখ ঘৰ পাওঁ, 3,17,000 ঘৰ পাওঁ, তেতিয়াহ'লে পুৰণা তালিকাৰ প্ৰতিজন ব্যক্তিৰে ঘৰ দিয়াৰ কাম আমি সম্পূৰ্ণ কৰিব পাৰিম। मैं माननीय हमारे ग्रामोन्नयन मंत्री कृषि मंत्री जी को मैं निवेदन कर रहा हूं कि लास्ट टाइम आप जब आए थे वो समय हमारे 6 लाख मकान का काम बाकी था। आपने तुरंत हमको जनवरी महीना में आप गुवाहाटी में आए और 3 लाख मकान बनाने के लिए आपने स्वीकृति दिया। हमने काम शुरू किया। अगर आप और 3 लाख मकान का स्वीकृति हम लोग को दे देते हैं, तब हमारा पुराना जो हमारे लिस्ट थे वो पूरा खत्म हो जाएगा। हम सबको मकान देने में कामयाब हो जाऊंगा। यार पिছত 26 लाख घৰৰ পিছত এতিয়া আমাৰ প্ৰশ্ন আহে যে য'ত যাৰ নাম নাই তেওঁলোকে ঘৰ কেনেকৈ পাব। যোৱাবাৰে মই আপোনালোকক কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয়বাৰ শাসনলৈ আহিয়ে 5 কোটি আৰু নতুন ঘৰ বনাবলৈ সিদ্ধান্ত ঘোষণা কৰিছিলে। আমি জিঅ' টেগিং কৰিছোঁ। আগে পিছে জিঅ' টেগিঙৰ দ্বাৰা নহয়, এইবাৰ আমি জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেগিং কৰিছোঁ। গাঁও সভা হ'ব আৰু যোগ্যজনক আমি আকৌ নতুন তালিকাত অন্তৰ্ভুক্ত কৰিম আৰু লগে লগে এইবাৰ আমি সেলফ জিঅ' টেগিং অৰ্থাৎ নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰোঁ কৰাৰো সুবিধা
जांच करने का बाद तब हमारा हर गरीब को एक मकान मिल जाएगा और यही हमारा लक्ष्य है और यही लक्ष्य को पूर्ति करने के लिए मैं आपसे सहयोगिता का अपेक्षा भी करूंगा। श्रद्धेय राइज, আজি आमार खूब आनंदर कथा जे कृषि विभागर उद्योगत आमी অসমত কৃষিৰ উন্নয়নৰ বাবে কাম কৰি গৈ আছিলোঁ। প্ৰত্যেকবাৰে আমি চাউল বা ধান ক্ৰয়ৰ আমি লক্ষ্য ৰাখোঁ, কিন্তু যোৱা 4 বছৰত আমি এই লক্ষ্যত অৱতীৰ্ণ হ'ব পৰা নাছিলোঁ। এইবাৰ আমাৰ লক্ষ্য 5,85,000 আছিলে। বৰ্তমান আমি 4,97,000 পূৰণ কৰিব পাৰিছোঁ। এই বছৰ 30 জুনৰ আগতে আমি ধান কিনাৰ লক্ষ্যটো 100% আমি সফল হ'ব পাৰিম। সেই ৰাস্তাৰে আজি আমি আগবাঢ়িছোঁ। ই প্ৰমাণ কৰে যে অসমত কৃষিৰ উন্নতি লাহে লাহে আমি সকলোৱে দেখা পাইছোঁ আৰু গ্ৰামোন্নয়ন আৰু কৃষি এই দুইটা বিভাগে কাম কৰাৰ ফলত নিষ্ঠাৰে সৈতে কাম কৰাৰ ফলত আজি আমি অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই তিনিটাই কথা কম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকৰ লগত বহুত কথা পাতিছিলোঁ। এতিয়া কথা পাতাৰ সময় নহয়, এতিয়া কাম কৰাৰ সময়। অহা কেইটামান মাহত আমাৰ লক্ষ্য হৈছে যে প্ৰথম আমি অসমৰ আই মাতৃসকলক, সেলফ হেল্প গ্ৰুপৰ আই মাতৃসকলক যি মহিলা উদ্যমিতা 10,000 টকাৰ প্ৰতিশ্ৰুতি দিছিলোঁ, তাক আমি সম্পূৰ্ণৰূপে যাতে পূৰণ কৰিব পাৰোঁ সেই লক্ষ্যত এতিয়া আমি আগবাঢ়ি যাম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে দালি, নিমখ আৰু চেনি আপোনালোকক কম মূল্যত দিম। 1 অক্টোবৰৰ পৰা সেই আঁচনিখনো আমি আৰম্ভ কৰিম। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে গেছৰ চিলিণ্ডাৰৰ দামো 300 টকা কমাই দিম। এতিয়া তাতো হাত দিছোঁ যাতে যেনেকৈ কৈছিলোঁ সেই প্ৰতিজ্ঞাও যাতে আমি পূৰণ কৰিব পাৰোঁ। গাঁৱৰ আৰু চহৰৰ দুখীয়া ৰাইজে গেছৰ চিলিণ্ডাৰ যাতে 300 টকা কম দামত পাব পাৰে। আৰু আমি নতুনকৈ যিসকলৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছিলোঁ তেওঁলোককো যাতে আমি সোনকালে অৰুণোদয় দিব পাৰোঁ তাৰো ব্যৱস্থা আমি ইতিমধ্যে হাতত লৈছোঁ। মই ৰাইজক এটাই অনুৰোধ কৰিম যে আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকক যিয়েই প্ৰতিশ্ৰুতি দিছোঁ সম্পূৰ্ণ প্ৰতিশ্ৰুতি 100% আমি পূৰণ কৰিম আৰু অসমক আমি ভাৰতবৰ্ষৰ ভিতৰতে এখন বলিষ্ঠ আৰু সমৃদ্ধ ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি 55,000 পৰিয়ালৰ গৃহ প্ৰৱেশ হ'ব। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা। কাৰোবাৰ যেতিয়া ওপৰত ঘৰ নাথাকে, গৃহহীন ব্যক্তি এজনে যেতিয়া ঘৰ পায় জীৱনত তেওঁৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ সাফল্য। আজি আমি সকলোৱে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ জনাম যে তেখেতৰ প্ৰচেষ্টাত অসমৰ 25 লাখ গৃহহীন লোকে একোটাকৈ নিজৰ ঘৰ পাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু পুণ্যৰ কাম একো নাই। আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? ডাঙৰকৈ ক'ব লাগিব, আছে নেকি ইয়াতকৈ কিবা পুণ্যৰ কাম? আপোনালোকে সকলোৱে মানে নে নাই যে মোদী ডাঙৰীয়াই আমাৰ কাৰণে ডাঙৰ কাম কৰি দিছে, আমাক থাকিবলৈ এটা ঘৰ দিছে? আপোনালোকে মানে নে নাই? সকলোৱে মানে। আৰু আমি আশা কৰিম যে আজি শিৱৰাজ সিং চৌহান ডাঙৰীয়া আহিছে, তেখেতে যাতে আমাক সুবিধা দিয়ে আৰু যাতে দুখীয়া মানুহক আমি ঘৰ দিব পাৰোঁ আৰু অসমৰ প্ৰতিগৰাকী দুখীয়া মানুহক আমি যাতে সহায় কৰিব পাৰোঁ। मैं दोबारा हमारे कृषि मंत्री जी को
ये असम के पवित्र धरती पर स्वागत करता हूं और आप हमेशा असम के विकास के लिए हमेशा आपका आशीर्वाद हम लोग को मिलते ही रहते हैं और आपका जो प्रेम और आपका जो सद्भाव असम वासियों के लिए मैं आपको पुनः एक बार धन्यवाद देता हूं और मैं ये आशा भी करूंगा कि आगे भी आप असम को ऐसे ही मार्गदर्शन करते रहिए। हम एक साथ मिलके असम को भारत का विकसित जो प्रदेशों का जो लिस्ट है उसमें लेके जाना चाहता हूं। आपका जब आशीर्वाद मिलेगा ये काम में भी हमको बहुत ज्यादा गति मिलेगा, हमें बहुत ज्यादा शक्ति मिलेगा। मैं दोबारा एक बार आपको असम का पवित्र धरती में स्वागत करते हुए मैं मेरा वाणी को विराम देता हूं और मैं सबको निवेदन करूंगा, मेरा साथ एक बार आप लोग सब बोलिए, भारत माता की, नरेंद्र मोदी, शिवराज सिंह चौहान। बहुत बहुत धन्यवाद। जय हिंद।